আজি কলিয়াবৰবাসীয়ে পুনৰবাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ স্মৰণত এই জুবিন গ্ৰীণছৰ আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰাৰ ভূমি পূজন কৰিলে আৰু কলিয়াবৰবাসীয়ে জুবিন গাৰ্গক অতি হৃদয়ৰ পৰা শ্ৰদ্ধা জনাবলৈ পাই আমি নিশ্চয় সকলো সুখী হৈছোঁ আৰু আমি আজিৰ এই দিনটোৱে আমাক কলিয়াবৰত সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰকল্পৰে জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাবলৈ সকলো প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। বৰ্তমান ইয়াত 1 কোটি টকা খৰচ কৰি এই প্ৰকল্পটো আৰম্ভ কৰা হ'ব। আৰু এইটো থিৰাং কৰাৰ পিছত তাৰ কাৰণে আমাৰ ৰাজবৰুৱা ডাঙৰীয়া পৰহি ইয়াত অফিচ কৰা নাই, গোটেই দিনটো ৰাতিলৈকে এটা বেলেগ অফিচত গৈ থাকি অফিচৰ কেৰাণী বা অফিচাৰলৈকে বহি ৰাতিলৈকে কথাটো কৰি তেখেতসকলে এটা আমাৰ সিদ্ধান্তলৈ আহিল যে পুঁজিটো চেংচন হ'ল। হোৱাৰ পিছত আমি ভাবিলোঁ ইলেকশ্যন ডিক্লেয়াৰ দিব, গতিকে তাৰ আগতে যদি কথাটো কিবা এটা আনুষ্ঠানিকতা নাথাকে তেতিয়াহ'লে এই কামটো 2 মাহমান আকৌ পিছ পৰি যাব। সেইকাৰণে আজি আমি আচলতে পেটতে ভাবিছিলোঁ কালি মই ফিল্ডত ইণ্ডিপেণ্ডেণ্টক পাই কথা এটা পাতিব লগা হৈ আছে, পাতিব লাগিব সকলো গোট খাই। আমি ভাবিছিলোঁ আমি আটাইখিনি গোট খাই কথাটো পাতি তাৰপিছত যি এটা এনেকৈ কৰিম, কিন্তু সেইটোলৈ সময় নহ'ল। কালি ৰাতি খবৰ আহিল যে মোলৈ যে 9টা বজাত আজি আলোচনা আছিল, 9টা বজাতো 3টালৈ পিছুৱাইছে। সেইকাৰণে ৰাতি 12টা বজাত মই কৰ্মচাৰীক ক'লোঁ যে এতিয়াতো যোগাৰ কেনেকৈ হ'ব, কেইবাজনো তাত লাগিব আৰু গতিকে আপোনালোক মই ভবা নাছিলোঁ যে কালি ৰাতি 12টাৰ পতা কথাটোৰ পিছত আজি ৰাতিপুৱা 11 ঘণ্টাৰ পিছত 11 বজাত এনেকৈ আমি জুবিন গাৰ্গৰ নামত গোট খাম। আমাৰ মানে ইয়াত কোনেও পেচ কাৰো একো নাই, খবৰটো পালেই হৈছে। এইটোতে সকলো সন্তুষ্ট, সেই আগ্ৰহটো যে মনত আছে এই কথাটো এটা ডাঙৰ উৎসাহ। আৰু এতিয়া মোৰ এনেকুৱা লাগিছে সাৰ্থক যে এই টকাটো যেনে তেনে মানে চেংচন কৰোৱাটো এটা সকলোৰে মনত উৎসাহ দিব পৰা এটা ব্যৱস্থা হ'ল। 1 কোটি টকা এইটোৰ কাৰণে পোনপ্ৰথমে 1 কোটি নহ'ব, 1 কোটি টকা ইতিমধ্যে চেংচন কৰোৱা হৈছে। আৰু মই কেনেকৈ কি কৰিব আপোনালোকে চবেই আলোচনা কৰি কৰিব, কাৰণ এইটো আনুষ্ঠানিকতাহে কৰিছোঁ। কাম কৰাৰ আগতে সেইখিনি আপোনালোকে সকলোৱে আলোচনা কৰিব। কিন্তু মোৰ মনৰ কথা যে জুবিন গাৰ্গ মানে সাংস্কৃতিক আৰু ক্ৰীড়া দুয়োটাতে আছিলে, গতিকে সাংস্কৃতিক আৰু ক্ৰীড়া দুয়োটা কথা ইয়াত থাকিলেই আমাৰ স্থানটো তেওঁক মানে আমি স্মৰণ কৰাৰ এটা উপযুক্ত পদ্ধতি বা উপযুক্ত পন্থা হ'ব বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।